উজুৰি মুজুৰি বৰপেটাৰ মইনবুৰী সত্ৰ। উদ্বোধন কৰা হ'ল মইনবুৰী সত্ৰৰ নৱনিৰ্মিত কীৰ্তন ঘৰ। অসমৰ সমাজ জীৱনৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ এখন সত্ৰ হ'ল মইনবুৰী। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য তথা মহাপুৰুষ মাধৱদেৱৰ একান্ত সুহিত শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আটাদেৱে স্থাপন কৰা মইনবুৰী সত্ৰৰ সৈতে জড়িত হৈ আছে বহু সংঘাতপূৰ্ণ ইতিহাস। বান খহনীয়াৰ লগতে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু লোকৰ অত্যাচাৰ উৎপীড়ন সত্ৰাধিকাৰৰ পৰিয়ালৰ ওপৰত নামি অহা কলা অধ্যায় আৰু নিৰ্যাতনৰ ইতিহাস সামৰি মইনবুৰীৰ পৰা সৰভোগলৈ স্থানান্তৰ কৰা হৈছিল সত্ৰখন। স্থানান্তৰৰ পাছতেই সত্ৰখনে পুনৰ নকৈ ঠন ধৰি উঠিবলৈ সক্ষম হৈছে। ইতিমধ্যে 2005 চনত মইনবুৰীৰ পৰা সৰভোগলৈ স্থানান্তৰ কৰা সত্ৰখনৰ নতুনকৈ নিৰ্মাণ কৰা মণিকূট আৰু কীৰ্তন ঘৰৰ দ্বাৰ উন্মোচনৰ লগতে গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া বাপজনাৰ উপস্থিতিত মইনবুৰী সত্ৰৰ সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰীয়ে মণিকূট আৰু কীৰ্তন ঘৰৰ দ্বাৰ উন্মোচন কৰে। মইনবুৰী সত্ৰৰ 2005 চনৰ 28 অক্টোবৰত প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত হৈ সৰভোগলৈ স্থানান্তৰ কৰাৰ পিছত আজি আমি আটক ধুনীয়াকৈ কীৰ্তন ঘৰ আৰু মণিকূটৰ নিৰ্মাণৰ যি সম্পূৰ্ণ হৈছিল, সেই প্ৰায় 1,25 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা কীৰ্তন ঘৰ আৰু মণিকূটটো আজি শুভাৰম্ভ কৰা হ'ল। সত্ৰখনৰ পূজ্যপাঠ সত্ৰাধিকাৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰদ্ধেয় গণেশ চন্দ্ৰ অধিকাৰী প্ৰভু আৰু তিনি ৰাজ্যৰ বন্ধনীয় থান বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক প্ৰভুজনাৰ উপস্থিতিত আজি আনুষ্ঠানিকভাৱে শুভোদ্বোধন কৰা হয়। ইয়াৰ পিছতে আমি কাৰ্যালয় গৃহটো উদ্বোধন কৰোঁ। কাৰ্যালয় গৃহটো উদ্বোধন কৰে সত্ৰ পৰিচালনা সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ পাঠক বাপজনাই। তাৰ পিছতে আমি প্ৰায় 30 লাখ টকাৰ ব্যয় সাপেক্ষে ঐতিহাসিক সত্ৰখনৰ মুখ্য তোৰণখন আমি আধাৰশিলা স্থাপন কৰোঁ আৰু আধাৰশিলা স্থাপন কৰে শ্ৰী শ্ৰী উত্তৰ বেতনা সত্ৰৰ সত্ৰাধিকাৰ ভাগৱত ৰস হিন্দু শ্ৰদ্ধেয় ৰিজু পাঠক মহন্ত প্ৰভুজনাই। মইনবুৰী সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত পাল নামত কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ ভকত আইমাতৃসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে মইনবুৰী সত্ৰৰ মণিকূট আৰু কীৰ্তন ঘৰ মুকলি অনুষ্ঠানত অংশ লয় সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰেও। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ সৰভোগ।